নমস্কাৰ সকলোকে স্বাগত জনাইছো মই নাজানো অসমৰ অন্য এটা ভিডিঅ' লৈ ভিডিঅ'ৰ টাইটেল থাম্বনেল দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ভিডিঅ'ত আমি উপস্থাপন কৰিব বিচাৰিছো হয়তো বহুতে গম পায় বহু দিনৰ পৰা বহু বছৰৰ পৰা অসমত বিভিন্ন মানুহ বহিৰাগত মানুহ আহি অসমৰ মানুহক লুণ্ঠন কৰি গুচি যায় তেনেখিনি স্থলত আজি কিছু বছৰৰ পৰা বহুত কৌশলেৰে বিভিন্ন ধৰণৰ কৌশলেৰে অসমৰ মানুহৰ পৰা বহুত টকা লুটি পলায়ন হৈ অসমৰ পৰা বাহিৰলৈ গুচি গৈছে তেনেখিনি স্থলত চাবলৈ গ'লে বৰ্তমান সময়তো বিভিন্ন কৌশলেৰে অসমৰ মানুহক অসমতে থাকি পইচা উপাৰ্জন কৰি আছে অসমৰ মানুহৰ পৰা বহিৰাগতৰ কিছু দুষ্কৃতিকাৰীয়ে তেনেখিনি স্থলত হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিছে আজি কিছুদিন পূৰ্বৰ পৰা আমাৰ অসমতে বিভিন্ন স্থানত এটি বিশেষ দলে বিভিন্ন কৌশলেৰে পইচা উপাৰ্জন কৰি আছে আৰু মই ভাবিতো কি এই বিষয়ত এটা ভিডিঅ' আপোনালোকৰ মাজলৈ উপস্থাপন কৰিব পাৰোঁ হয়তো আপোনালোকৰ লগতে আমাৰ সমাজখনো উপকৃত হ'ব হয়তো এখন টাউনৰ মাজমজিয়াত হয়তো নিউজত আপোনালোকে দেখিছিলে যোৰহাটৰ মাজমজিয়াত বিভিন্ন ৰূপ লৈ কেইজনমান মানে মাত্ৰ 3জন যুৱকে বিভিন্ন স্থানত বিভিন্ন ৰূপ লৈ তেওঁলোকে পইচা সংগ্ৰহ কৰি আছে প্ৰথমতে ক্লিপটো চাই লওক তাৰ পৰা আমি কথা পাতিম कहाँ से है आप हम राजस्थान से न्यूज वाले हो मर गया हम का 10 रुपया कार्ड ले रहे हैं ना ये 10 रुपया हमारे बाप दादी के जमाने से आज से नहीं हमारे बाप दादी এনেকৈ তেওঁলোকে বিভিন্ন ৰূপ লৈ দোকানে দোকানে গৈ পইচা কালেকশ্যন কৰি আছে আৰু তেওঁলোকে কমতে তেওঁলোক অসমৰ নহয় ৰাজস্থানৰ পৰা আহিছে ৰাজস্থানৰ পৰা আহি আমাৰ অসমত এওঁলোকে এনে ধৰণৰ কৌশলেৰে পইচা লুটি আছে আৰু এনেকৈ যে এখন দোকানৰ যদি 20 টকা 30 টকাকৈ হয় দিনটোত যদি কিমানখন দোকান তেওঁলোকে কালেকশ্যন কৰিব ভাবি চাওক আৰু এওঁলোকে যে অকল এইটোৱে কাম কৰিছে তাৰ কোনো মানে নাই বিভিন্ন স্থানত তেওঁলোকে বিভিন্ন ৰূপ লৈ মানুহক হয়তো লুণ্ঠন কৰি গুচি যাবলৈ কাৰণ তেওঁলোক বহিৰাগত হয় কাৰণ আমাৰ অসমৰ অসমীয়াও এনেকুৱা ধৰণৰ কাম নকৰে কাৰণ বহিৰাগত এনেকুৱা বহুত মানুহে বৰ্তমান সময়ত অসমত থিতাপি লৈ অসমৰ মানুহৰ পৰা এনেধৰণে লুণ্ঠন কৰি পইচা ঘটি আছে আৰু শেষত অসমৰ মানুহকে লুটপাট কৰি তেওঁলোকে পলাই যায় আৰু এনেখিনি স্থলত আমাৰ প্ৰশাসনৰ লগতে আমাৰ স্থানীয় মানুহবোৰ আচলতে সজাগ হ'বলৈ হ'ল কোনো অচিনাকি যুৱকক অচিনাকি মানুহক নিজৰ ঠাইত এনেদৰে থিতাপি দিয়াটো ভুল আচলতে গতিকে সকলোবোৰ সাৱধান হওক আৰু সাৱধান হোৱাৰ উদ্দেশ্যে আজি এই ভিডিঅ'টো আপোনালোকৰ মাজতে উপস্থাপন কৰিছোঁ আৰু এনেকুৱা ধৰণৰ মানুহক এনেকুৱা ধৰণৰ প্ৰবঞ্চকক বৰ্তমান সময়ত অসমত হয়তো গম পায় কিমান ডাঙৰ ডাঙৰ ঘটনা ঘটি আছে কিমান ডাঙৰ ডাঙৰ ঘটনা বহিৰাগত মানে অসমত কৰি আছে আচলতে গতিকে এইবোৰ নহ'বৰ কাৰণে আপোনালোকৰ অঞ্চলটোৰ হকে স্থিৰভাৱে আপোনালোকে সতৰ্ক হওক তাৰে কামনা কৰিছোঁ আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আৰু ধন্যবাদ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতিশ্ৰুতি আজিলৈ সামৰিছোঁ আৰু যিসকলে আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব আৰু লগতে যিসকলে ফেচবুক আছে পেজটো ফ'ল' কৰি আমাক আৰু বেছি উৎসাহ দিব তাৰে কামনা কৰিছোঁ আৰু ধন্যবাদ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতিশ্ৰুতি আজিলৈ ভিডিঅ'টো মানে সামৰিছোঁ ধন্যবাদ জয় আই অসম